নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক নতুন ইংৰাজী বছৰ 2024 চনৰ আমাৰ ভৰপূৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন বছৰটো আপোনালোক সকলোৰে বাবে সুখ সমৃদ্ধি, সুস্বাস্থ্য আৰু সৰ্বতোপ্ৰকাৰ মনোকামনা পূৰণ হোৱাৰ আশা ৰাখিছোঁ। আমাৰ এই ভিডিঅ'টোত মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে প্ৰত্যেক ৰাশিৰে অহা নতুন বছৰটোত প্ৰত্যেক দিশতে হ'ব পৰা শুভাশুভ ফলসমূহৰ বিষয়ে বিতং তথ্যসমূহ আপোনালোকে জানিব পাৰিব। আহক পলম নকৰি আমি বাৰ্ষিক ৰাশিফলৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মেষ ৰাশি। নতুন ইংৰাজী 2024 চনৰ বছৰটো আপোনাৰ সৰ্বতোপ্ৰকাৰে সফলতা আৰু আশা পূৰণৰ এটা সৰ্বোৎকৃষ্ট বছৰ হোৱাৰ কামনা কৰিছোঁ। সামান্য আগতীয়াকৈ আপোনাক নতুন ইংৰাজী বছৰৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। এই নতুন বছৰটোত আপোনাৰ হ'ব পৰা শুভাশুভ ফলসমূহৰ বিষয়ে এতিয়া জানি লওঁ আহক। আপোনাৰ মেষ ৰাশি। বছৰৰ আৰম্ভতে আপোনাৰ ৰাশিৰ অধিপতি মঙ্গল ভাগ্যত ৰবিৰ লগত মিত্ৰ ক্ষেত্ৰতে থাকিব। ইয়াৰ ফলত কৰ্ম আৰু শিক্ষা আদিৰ বাবে আপুনি দূৰ ভ্ৰমণ কৰিব লগা হ'ব। ভ্ৰমণত সৌভাগ্য আৰু সফলতাই আপোনাক অধিক পৰিশ্ৰম আৰু আপোনাৰ সুস্বাস্থ্য অক্ষত ৰাখিবলৈ আপোনাক প্ৰেৰণা যোগাব। বৃহস্পতি আপোনাৰ জন্মত থাকিব এপ্ৰিললৈকে, যি আপোনাৰ সুস্বাস্থ্য অটুট ৰখাৰ লগতে আপোনাৰ প্ৰেমৰ দিশসমূহত, ব্যৱসায় ক্ষেত্ৰসমূহত আৰু কৰ্মক্ষেত্ৰ, পাৰিবাৰিক পৰিৱেশ আৰু সামাজিক ক্ষেত্ৰত আপোনাক উচ্চ স্থান প্ৰদান কৰি সন্মানিত কৰিব। ধৰ্ম কৰ্মৰ প্ৰতি আপোনাৰ আগ্ৰহ বঢ়োৱাৰ লগতে গৃহত বিবাহ আদি মাংগলিক কৰ্ম অনুষ্ঠিত কৰাব। ব্যক্তিগত সকলো দিশতে আপোনাক ধনাত্মক শুভফল প্ৰদান কৰিব। ৰবি আৰু মঙ্গল, বৃহস্পতি আপোনাৰ ৰাজযোগকাৰক গ্ৰহ হ'ব। এই বছৰটোত ৰাশিৰ অধিপতি মঙ্গল এপ্ৰিললৈকে আপোনাৰ বাবে বহুত ভাল থাকিব। কিন্তু 23 এপ্ৰিলত আপোনাৰ ব্যয় ভাৱত মঙ্গল ৰাহুৰ লগত থাকি তেতিয়া আপোনাক খৰচ কিছু পৰিমাণে বঢ়াব। কিছু অপ্ৰয়োজনীয় ক্ষেত্ৰতো ধনৰ যাতে অপব্যয় নহয় বা আপোনাক অপব্যয় কৰিবলৈ আপোনাক পৰিচিত কৰিব নোৱাৰে, তাৰ বাবে আপুনি কিছু সাৱধানতা ল'ব লাগিব। গোটেই বছৰটো বৃহস্পতি ধন ভাৱত থাকি আপোনাক আৰ্থিকভাৱে শক্তিশালী কৰিও গঢ় দিব। তেতিয়া ধন ভাৱৰ অধিপতি শুক্ৰই প্ৰায় গোটেই বছৰটোতেই আৰ্থিক ক্ষেত্ৰত আপুনি প্ৰতিষ্ঠিত হোৱাত আপোনাৰ সহযোগতে থাকিব। প্ৰেমৰ ক্ষেত্ৰত আৰু পাৰিবাৰিক দিশত শুক্ৰই আপোনাক উৎসাহিত কৰাৰ লগতে সন্মোহিত কৰি ৰাখিব যদিও শনি গ্ৰহৰ অৱস্থানৰ ফলত প্ৰায় সময়তে শনি গ্ৰহে আপোনাৰ পৰীক্ষা ল'ব। মিছা ঠগ প্ৰবঞ্চনাৰ প্ৰতি আপোনাক প্ৰলুব্ধ কৰিব। গতিকে অকল শনিৰ বাবেই যাতে পৰিৱেশসমূহৰ আনন্দ হ্ৰাস নাপায়, তাৰ প্ৰতি আপুনি নিজকে প্ৰস্তুত ৰাখিব লাগিব। আপোনাৰ আত্মবিশ্বাস আৰু মনৰ যোগাত্মক ধাৰণাসমূহ বঢ়াব পাৰিলে শনি গ্ৰহৰ প্ৰতিকাৰ কৰি উক্ত ক্ষেত্ৰসমূহ আপোনাৰ নিজৰ ইচ্ছা অনুসৰি ৰাখিব পাৰিব। আগষ্টৰ পৰা অক্টোবৰলৈকে প্ৰেমৰ সম্পৰ্কক জীৱনৰ দীৰ্ঘতম যাত্ৰালৈ পৰিণত কৰিবৰ বাবে আপুনি অতি উত্তম সময় লাভ কৰিব। কিন্তু শনিয়ে আপোনাৰ কৰ্মৰ দিশত কিছু স্থিতিশীলতা আনিব, সন্মান আৰু ক্ষমতা দিব, আপোনাক প্ৰতিষ্ঠা আৰু আৰ্থিক উন্নতি দিব। জ্ঞান, বুদ্ধি, শিক্ষা আৰু কৰ্মত উচ্চ স্থান দি আপোনাৰ সুনাম আৰু খ্যাতি বঢ়াব। শিক্ষাত গোটেই বছৰটো গুৰু বৃহস্পতি আপোনাৰ লগতে থাকিব। গৃহ পৰিৱেশত বছৰৰ আৰম্ভণিত ঘৰৰ জ্যেষ্ঠজনৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰাখিলেও সামান্য সময় 2-3 মাহমানৰ পিছতে আপোনাৰ চিন্তা দূৰ কৰিব। প্ৰায়বিলাক গ্ৰহেই আপোনাৰ লগত থাকিব। ব্যৱসায় ক্ষেত্ৰত এই বছৰ মাজৰ 2-এটা মাহত সামান্য উত্থান পতন হ'লেও বছৰৰ সৰহখিনি সময়তে আপোনাৰ উন্নতি অধিক থাকিব। মাথো ধনৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ যত্ন কৰিলে আপুনি এটা নতুন শ্ৰেষ্ঠতম ইংৰাজী বছৰ লাভ কৰিব। এই বছৰ আপোনাৰ বিশেষকৈ শুভ থাকিব 6 আৰু 9 সংখ্যা। প্ৰতিকাৰত বুধবাৰে
এটা গণেশ মন্দিৰ দৰ্শন কৰা আৱশ্যক হ'ব। নতুন বছৰটো আপোনাৰ সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিছোঁ। হেপী নিউ ইয়েৰ। ধন্যবাদ। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ বছৰ আৰম্ভণিতে সপ্তমত বুধৰ লগত থাকিব আৰু পঞ্চমত কেতুৰ অৱস্থানত প্ৰেমৰ দিশত বা পাৰিবাৰিক ক্ষেত্ৰত প্ৰিয়জনক শুদ্ধভাৱে বুজি পোৱাৰ অভাৱত পৰিৱেশত কিছু উত্থান পতন চলাৰ আশংকা থাকিব। কেতু গোটেই বছৰ ইয়াতে থাকিব। মতৰ পাৰ্থক্যই বিভিন্ন প্ৰকাৰ সমস্যা উদ্ভৱ কৰাৰ আশংকা থাকিব। যদিও শুক্ৰই পৰিৱেশ সঠিকভাৱে পৰিচালনা কৰাৰ প্ৰয়াসো কৰিব, তথাপিতো শনি আৰু কেতুৰ অৱস্থান শুদ্ধ বুলিব পৰা নাযাব, যাৰ বাবে প্ৰেম আৰু পাৰিবাৰিক ক্ষেত্ৰত প্ৰায়বিলাক সময়তে আপুনি অধিক সংযমী হোৱাৰ লগতে পৰিৱেশৰ স্থিতিস্থাপকতা অক্ষত ৰাখিবলৈ আপুনি প্ৰয়াস অব্যাহত ৰাখিব লাগিব। আপোনাৰ ভাগ্যপতি আৰু কৰ্মপতি শনি গোটেই বছৰ কৰ্মভাৱত থাকি আপোনাক অধিক পৰিশ্ৰম কৰাব। পৰিশ্ৰম কৰিবলৈ আপোনাক উৎসাহিত কৰিব। কৰ্মক্ষেত্ৰত শনিয়ে অকলেই আপোনাক ৰাজযোগৰ শুভফল প্ৰদান কৰিব। কৰ্মত আশা কৰা ধৰণে এই বছৰ আপুনি অগ্ৰগতি পাব। কৰ্মপ্ৰাৰ্থীসকলেও কৰ্ম লাভ কৰি সৌভাগ্য প্ৰাপ্তিত সন্তুষ্টি লাভ কৰিব পাৰিব। কৰ্মচাৰীসকল আৰু কৰ্মপ্ৰাৰ্থীসকলৰ মনৰ ইচ্ছা পূৰণ কৰাত ৰাহুৱেও একাদশত থাকি আপোনাৰ সম্পূৰ্ণ সহযোগতে থাকিব। প্ৰায়বিলাক গ্ৰহে সামাজিকভাৱে বন্ধুৰ সংখ্যা, সন্মান আৰু আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি কৰি সামাজিক বৃত্ত বৃদ্ধি কৰিব। আপোনাৰ উন্নতি অব্যাহত ৰাখিবলৈ প্ৰায়বিলাক গ্ৰহেই আপোনাক কঠোৰ পৰিশ্ৰম কৰিবলৈ প্ৰেৰণা যোগাব। বৃহস্পতি এপ্ৰিললৈকে আপোনাৰ পৰা দ্বাদশত থাকিব। এই সময়ত বিভিন্ন ধৰ্মকৰ্ম আৰু গৃহত মাংগলিক কৰ্ম অনুষ্ঠিত কৰাৰ বাবে আৰু বাহন, ৰত্ন অলংকাৰ আদি ক্ৰয়ৰ ক্ষেত্ৰত আপোনাৰ খৰচ বঢ়াব। সেইবাবে আৰ্থিক পৰিৱেশ স্বাভাৱিক ৰাখিবলৈ আপুনি শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বঢ়াব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত বছৰৰ আৰম্ভণিটো কিছু দুৰ্বল হ'ব। স্বাস্থ্যৰ বাবে খৰচ বঢ়োৱাত পঞ্চমত কেতু, দ্বাদশত বৃহস্পতি আৰু অষ্টমত থকা ৰবি আৰু মঙলৰো সহযোগ থাকিব। গতিকে এপ্ৰিললৈকে সময়খিনিত স্বাস্থ্যৰ প্ৰতিও আপুনি নিজৰ মনোযোগ বঢ়াব লাগিব। ছাত্ৰ ছাত্ৰীসকলে কোনো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত নিজৰ দখল অধিক মজবুত কৰিব পাৰিব, কিন্তু কেতু আপোনাৰ ভাল বুলিব পৰা নাযায়। ফলত বছৰৰ আগভাগত আপুনি কৰা কঠোৰ পৰিশ্ৰমৰ শুভফল মে' মাহৰ পৰা ক্ৰমান্বয়েহে পাবলৈ আপুনি আৰম্ভ কৰিব। বছৰৰ শেষৰ ফালে সকলো দিশতে আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব আৰু আপোনাৰ সৎ বন্ধু, সুনাম আৰু জনপ্ৰিয়তা বাঢ়িব। সেইখিনি সময়ত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। বছৰৰ আৰম্ভণিতে সামান্য প্ৰচেষ্টাতে আপুনি অপ্ৰত্যাশিত অৰ্থগমৰ সুযোগো লাভ কৰিব। ইয়াত বিশেষকৈ শুক্ৰ, শনি আৰু ৰাহুৱেও আপোনাক সহযোগ দিব। মাথো আপুনি অপ্ৰত্যাশিত খৰচসমূহ নহ'বলৈ সামান্য মনোযোগ দিলেই আৰ্থিকভাৱেও এই বছৰ আপুনি প্ৰতিষ্ঠিত হ'ব পাৰিব। এই বছৰ গ্ৰহসমূহ এমাহ বা দুমাহ বেয়া থাকিলেও প্ৰায় সময়তে আপোনাৰ বাবে ভালেই বুলিব পৰা যায়। যদিও অশুভত্ব নোহোৱা কৰিবলৈ প্ৰত্যেক মাহত কমেও এবাৰ শনি মন্দিৰ অথবা হনুমান মন্দিৰ দৰ্শন কৰিব। এই বছৰ আপোনাৰ বিশেষকৈ 2 আৰু 7 সংখ্যা অধিক শুভ থাকিব। নতুন বছৰটোৱে আপোনাৰ সকলো দিশতে মনোকামনা পূৰ্ণ কৰি এটা অতি শ্ৰেষ্ঠতম বছৰ আপোনাক দিয়াৰ কামনা কৰিছোঁ। হেপী নিউ ইয়েৰ 2024। ধন্যবাদ। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আপোনাৰ ৰাশিৰ অধিপতি বুধ বছৰৰ আৰম্ভতে আপোনাৰ পৰা ষষ্ঠত থাকিব আৰু আপোনাৰ দশমত ৰাহু আৰু চতুৰ্থত থকা কেতু আপোনাৰ স্বাস্থ্যৰ বাবে ভাল বুলিব পৰা নাযাব। ৰাহু আৰু কেতু গোটেই বছৰটো একে ঠাইতে থাকিবৰ বাবে স্বাস্থ্যৰ প্ৰতি আপুনি যত্ন অব্যাহত ৰাখিবই লাগিব। মে' মাহৰ 1 তাৰিখে বৃহস্পতি আপোনাৰ পৰা দ্বাদশলৈ যাব। তেতিয়া পুৰণা হাৰ্টৰ ৰোগীয়ে যাতে অকস্মাত ধন ক্ষয় বৃদ্ধি নহয় তাৰ প্ৰতি মনোযোগ বঢ়াব লাগিব।
শিক্ষাৰ ক্ষেত্ৰত কেতু প্ৰথম 4 মাহ ভাল বুলিব পৰা নাযায়, যদিও মে' মাহৰ পৰা ক্ৰমোন্নতি লাভ কৰিব পাৰিব। আপোনাৰ উন্নতি আৰু সফলতা মে' মাহৰ পিছৰ পৰা অব্যাহত থাকিব। মাত্ৰ কেতুৰ বাবে তেতিয়া আপুনি স্বাস্থ্যৰ প্ৰতি সামান্য যত্ন ল'ব লাগিব। এপ্ৰিললৈকে দেৱগুৰু বৃহস্পতি একাদশত অৱস্থান কৰি আপোনাক অনেক প্ৰকাৰ সফলতা দিব। আৰ্থিকভাৱে আপোনাক প্ৰতিষ্ঠিত কৰিব। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰতো উচ্চতা আৰু মধুৰতা বৃদ্ধি কৰিব। বুজাবুজি বাঢ়িব, কিয়নো এপ্ৰিলৰ 24 তাৰিখলৈকে পাৰিবাৰিক ক্ষেত্ৰ নিয়ন্ত্ৰণত গ্ৰহ শুক্ৰ আৰু আপোনাৰ পৰা একাদশতে থাকিব। এইখিনি সময়ত অবিবাহিতৰ বিবাহ, প্ৰেমৰ সম্পৰ্কৰ স্থায়িত্ব লাভ, পাৰিবাৰিক ক্ষেত্ৰত সকলো প্ৰকাৰ সমস্যা নোহোৱা হৈ আপোনাক কিছু সুন্দৰ দিন উপলব্ধি কৰাব। মে' মাহত দ্বাদশত বৃহস্পতি আৰু শুক্ৰ একেলগে থাকি ধৰ্মীয় কৰ্ম, তীৰ্থস্থান আদি দৰ্শন, গৃহত পুণ্য কৰ্ম অনুষ্ঠিত কৰোৱাত আপোনাক উৎসাহ যোগাব। সেই সময়ত শনিয়ে আপোনাৰ ভাগ্যত নিজৰ ঘৰত থাকিব, যাৰ বাবে পুত্ৰ কন্যাৰ সৌভাগ্যই সমাজত আপোনাক উচ্চ স্থান দিয়াৰ লগতে আপোনাৰ মান বঢ়াব আৰু সকলো পুৰণা প্ৰেম আৰু গৃহ সমস্যা সমাধান কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। আৰম্ভণিতে বৃহস্পতি আৰু শুক্ৰই আপোনাৰ সকলো সমস্যা সমাধানৰ দায়িত্ব কান্ধ পাতি ল'ব। মে' মাহত ভূমি, গৃহ, বাহন আদি সম্পদ ক্ৰয়ৰ ক্ষেত্ৰটোত বৃহস্পতি আৰু শুক্ৰই আগভাগ ল'ব। জুলাই 12 তাৰিখলৈকে মঙ্গল গ্ৰহো সকলো দিশতে আপোনাৰ সহযোগতে থাকিব। আগষ্টৰ পৰা অক্টোবৰলৈকে সময়খিনিত মঙ্গল আপোনাৰ জন্মত থাকি স্বাস্থ্য ভাৱত সামান্য সমস্যা দিব পাৰে, যাৰ বাবে আপুনি সাৱধানতা ল'ব লাগিব। অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে সময়খিনি মঙ্গল আপোনাৰ ধন ভাৱত নিষ্ক্ষেত্ৰী হৈ প্ৰায় 2024 চনৰ 25 চনৰ ফেব্ৰুৱাৰী মানলৈকে স্বাস্থ্যৰ লগতে বিভিন্ন দিশত ধনৰ ক্ষয় নহ'বলৈ আপুনি সাৱধানতা ল'ব লাগিব। অক্টোবৰৰ পৰা অন্যান্য গ্ৰহসমূহো আপোনাৰ অনুকূল বুলিব পৰা নাযাব। জুন মাহৰ পৰা আগষ্টলৈকে সময়খিনিত পাৰিবাৰিক আৰু প্ৰেমৰ দিশত পৰিৱেশ নিম্নগামী নহ'বলৈ আপুনি অধিক মনোযোগ দিব লাগিব। মাৰ্চ মাহৰ পৰা অক্টোবৰলৈকে সময়খিনিত চাকৰি কৰি থকাসকলৰ পদোন্নতি, সুচল ঠাইলৈ বদলীকৰণ আদিত আশা কৰা ধৰণে সফলতা আহিব। কৰ্মপ্ৰাৰ্থীসকলেও প্ৰচেষ্টা অব্যাহত ৰাখিলে পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভ কৰি সন্তুষ্টি আদায় কৰিব পাৰিব। বছৰৰ প্ৰথম ভাগত ৰবি, মঙ্গলৰ অৱস্থানে ব্যৱসায় আৰু পাৰিবাৰিক ক্ষেত্ৰত আপোনাক সামান্য অসুবিধা প্ৰদান কৰিলেও ইয়াৰ প্ৰতিক্ৰিয়া সামান্য দিনৰ বাবেহে থাকিব। আপুনি বিশেষ অসুবিধা নাপায়। মুঠতে বছৰটোত স্বাস্থ্যৰ প্ৰতি আপুনি কিছু মনোযোগ ৰাখিলেই আন সকলো দিশতে আপোনাৰ উন্নতি অব্যাহত থাকিব। এইবছৰ আপোনাৰ ৰাহু আৰু কেতুৰ বাহিৰে আন গ্ৰহসমূহ প্ৰায় ভাল বুলিয়ে ক'ব পাৰি। এইবছৰ আপোনাৰ 3 আৰু 6 সংখ্যা অধিক শুভ থাকিব। ৰাহু আৰু কেতুৰ প্ৰতিকাৰৰ ক্ষেত্ৰত হনুমান মন্দিৰ দৰ্শন কৰা বা মঙ্গলবাৰে হনুমান চালিচা পাঠ কৰাই বিধেয়। পুনৰ নতুন ইংৰাজী 2024 চনৰ বছৰটোৱে আপোনাক সুস্বাস্থ্য প্ৰদান কৰি আপোনাৰ সকলো প্ৰকাৰ মনোকামনা পূৰ্ণ কৰাৰ কামনা কৰিছোঁ। হেপী নিউ ইয়েৰ। ধন্যবাদ। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বৰ্ষফললৈ। আপোনাৰ ৰাশিৰ অধিপতি চন্দ্ৰ আৰু ভাগ্যৰ অধিপতি দেৱগুৰু বৃহস্পতি। বছৰৰ আৰম্ভতে চন্দ্ৰ আপোনাৰ পৰা দ্বিতীয়ত সিংহ ৰাশিত থাকিব। চন্দ্ৰক সকলো ৰাশিৰেই প্ৰধান হিচাপে গণ্য কৰাও হয়। ই মানসিক সুস্থতা, নৈতিকতা, মনোবল, শাৰীৰিক সুস্থতা, ভোগবিলাস, বিনোদন, বুকু, বাওঁ চকু আৰু আপোন ব্যক্তিৰ লগত থকা সম্পৰ্কক প্ৰতিনিধিত্ব কৰে। ইয়াৰ প্ৰধান নক্ষত্ৰ ৰোহিণী, হস্তা আৰু শ্ৰৱণা। যাৰ জন্মত উক্ত নক্ষত্ৰৰ অধিপতি তেওঁৰ চন্দ্ৰ জীৱনৰ প্ৰায় সময়তে ভাল থাকিব। ইয়াক স্ত্ৰীগ্ৰহ হিচাপে মানি লোৱা হয়। আৰম্ভণিতে সিংহ ৰাশিত মিত্ৰক্ষেত্ৰত থাকিব যদিও দ্বিতীয় স্থানত ইয়াক শুভ বিবেচিত কৰা নহয়। আনহাতে ভাগ্যপতি বৃহস্পতি এপ্ৰিললৈকে দশম ভাৱত থাকি চন্দ্ৰক পূৰ্ণ দৃষ্টি কৰি থাকিব। ফলত দুয়োটা গ্ৰহৰ পৰা হ'ব লগা অশুভ ভাৱসমূহ নোহোৱা হৈ
আপোনাৰ কৰ্মজীৱন আৰু পাৰিবাৰিক জীৱনৰ ভাৰসাম্যতা অটুট থাকিব। আৰু বুধ শুক্ৰ আপোনাৰ পৰা পঞ্চমত থাকি আপোনাৰ প্ৰেম প্ৰণয়ৰ জীৱন আৰু আৰ্থিক ক্ষেত্ৰত আপোনাক উচ্চ স্থান আৰু প্ৰতিষ্ঠা প্ৰদান কৰিব। আপোনাৰ ক্ষমতা আৰু প্ৰেমৰ সম্পৰ্কত মধুৰতা বাঢ়িব। অন্যান্য প্ৰায় গ্ৰহেই আপোনাৰ প্ৰেম জীৱনত নতুন শক্তি প্ৰদান কৰিব। আৰম্ভণিৰ ৩-৪ মাহৰ ভিতৰতে সম্পৰ্কই স্থায়িত্ব লাভ কৰি দীৰ্ঘ জীৱন পাব। অৱহেলিত পুৰণা সম্পৰ্কও নতুন ৰূপত প্ৰতিষ্ঠিত হ'ব। শনিৰ দশমলৈ পূৰ্ণ দৃষ্টি আৰু অষ্টমত অৱস্থান, ইয়াৰ লগতে কৰ্মত বৃহস্পতিৰ অৱস্থানৰ ফলত কৰ্মক্ষেত্ৰত একাধিক কৰ্মৰ চাপ গোটেই বছৰটোত আপুনি ভোগ কৰিব লাগিব। আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব, কিন্তু আকস্মিকভাৱে আপুনি পদোন্নতি, অধিক ক্ষমতা আৰু সুচল ঠাইলৈ বদলীকৰণ আদিৰ দৰে সৌভাগ্যও লাভ কৰিব। সেইদৰে কৰ্মপ্ৰাৰ্থীসকলেও অধিক পৰিশ্ৰম কৰিব লগা হ'লেও প্ৰতিষ্ঠা লাভৰ সুযোগ লাভ কৰিব। মে' মাহৰ 1 তাৰিখে বৃহস্পতি আপোনাৰ একাদশলৈ আহিব, যাৰ বাবে উচ্চপদস্থ বিষয়াৰ লগত আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব আৰু আৰ্থিকভাৱে প্ৰতিষ্ঠিত হোৱাৰ একাধিক সুযোগ আপোনাৰ হাতলৈ আহিব। বছৰৰ আৰম্ভণিত বুধ শুক্ৰ আৰু বৃহস্পতিৰ দৃষ্টিভংগী শিক্ষাৰ্থীসকলৰ বাবে শ্ৰেষ্ঠতম হিচাপে পৰিগণিত হ'ব। সামান্য প্ৰচেষ্টাতে স্ফীত সফলতা আৰু কৰ্মোন্নতিত আপুনি সুনাম অৰ্জন কৰি আনন্দিত হ'ব। এনে শুভ প্ৰভাৱসমূহ মে', আগষ্ট আৰু বছৰৰ শেষৰ 2 মাহত অধিক ফলপ্ৰসূ হিচাপে প্ৰমাণিত হ'ব। আপোনাৰ সকলো প্ৰকাৰৰ সিদ্ধান্ত অভিভাৱক আৰু গুৰুজনৰ সন্মতি লাভ কৰিব। সিদ্ধান্তসমূহ শুদ্ধ থাকিব, শুভাকাংক্ষী বন্ধুৰ সহযোগ থাকিব আৰু এটা সফলতাৰে পৰিপূৰ্ণ সুন্দৰ বছৰ আপুনি ভোগ কৰিব পাৰিব। এপ্ৰিলৰ মাজভাগৰ পৰা জুন মাহলৈকে মঙ্গল গ্ৰহৰ অৱস্থানত আপোনাৰ স্বাস্থ্য, কৰ্ম আৰু আৰ্থিক ক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰিলে বছৰটো আপোনাৰ যোগাত্মক বুলিয়েই ক'ব পৰা যাব। এপ্ৰিললৈকে পাৰিবাৰিক ক্ষেত্ৰত কিছু সমস্যা অনুভৱ হ'লেও মে' মাহৰ পৰা সকলো দিশতে উন্নতি আৰু সুখ সমৃদ্ধি আপোনাৰ বৃদ্ধি পাব। এইবছৰ আপোনাৰ 2 আৰু 6 সংখ্যা অধিক শুভ থাকিব। বছৰটোত শনি অষ্টমত থকাত আৰু মাজৰ 2 মাহ মঙ্গল গ্ৰহ ভাগ্যত থাকি দিব পৰা সমস্যাসমূহ দূৰ কৰিবলৈ শনিবাৰে শনি বা হনুমান মন্দিৰ দৰ্শন কৰক। পৰাপক্ষত দিনটো ব্ৰত ৰাখি সন্ধ্যা হনুমান চৰিত্ৰ পঢ়ক। পুনৰ নতুন ইংৰাজী 2024 চনৰ এই বছৰটো আপোনাৰ সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিছোঁ। হেপী নিউ ইয়েৰ। ধন্যবাদ। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। বছৰৰ আৰম্ভতে আপোনাৰ ৰাশিৰ অধিপতি ৰবি মঙ্গলৰ লগত আপোনাৰ পৰা পঞ্চমত থাকিব। ইয়াৰ ফলত আপোনাৰ প্ৰেম জীৱনত কিছু মতানৈক্যৰ সূচনা কৰাৰ আশংকা থাকিব। যদিও আপোনাৰ ভাগ্যত দেৱগুৰু বৃহস্পতি আৰু আপোনাৰ জন্মত চন্দ্ৰৰ অৱস্থান অতি উন্নত। চন্দ্ৰ আৰু বৃহস্পতিয়ে শুদ্ধ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপোনাক সহযোগ দিব আৰু ফেব্ৰুৱাৰী-মাৰ্চ মাহত বৃহস্পতি চন্দ্ৰৰ লগতে বুধ আৰু শুক্ৰও আপোনাৰ সহযোগত থাকিব। এই সময়ত প্ৰেমৰ সম্পৰ্কক স্থায়িত্ব প্ৰদান কৰিব পাৰিব। সম্পৰ্কত বুজাবুজি বৃদ্ধিৰ লগতে উজ্জ্বলতাও বৃদ্ধি পাব। আগষ্ট আৰু ছেপ্টেম্বৰৰ এই 2টা মাহত সম্পৰ্ক অটুট ৰাখিবলৈ আপোনাৰ নিজৰ আত্মবিশ্বাস কিছু বঢ়াব পাৰিলে এই বছৰটো প্ৰেমৰ সম্পৰ্কৰ দিশত এটা যোগাত্মক বছৰ হিচাপে আপুনি প্ৰমাণিত কৰিব পাৰিব। গোটেই বছৰ শনি আপোনাৰ পৰা সপ্তমত থাকি এটা সুস্থ কৰ্মজীৱন আৰু কেৰিয়াৰ গঠন কৰাত নিবনুৱা আৰু কৰ্মপ্ৰাৰ্থীসকলক উৎসাহ যোগাব। মঙ্গল, বুধ, শুক্ৰ আদি প্ৰায় গ্ৰহেই প্ৰতিযোগিতামূলক ক্ষেত্ৰত আপোনাৰ সহযোগত থাকিব। বৃহস্পতিয়ে এপ্ৰিললৈকে সময়খিনিত কৰ্মচাৰীসকলক স্থায়িত্ব প্ৰদান কৰাৰ দায়িত্ব ল'ব। প্ৰথম 2 মাহতে সামান্য প্ৰচেষ্টাতে প্ৰমোচন, বদলীকৰণ আদিত আপুনি সফলতা পাব।
আগষ্ট মাহটোৰ বাহিৰে গোটেই বছৰটো কৰ্মপ্ৰাপ্তি আৰু কৰ্মৰ স্থায়িত্বকৰণৰ ক্ষেত্ৰত প্ৰায়বিলাক গ্ৰহেই আপোনাক সহযোগ দিব। মাথো মে' মাহৰ পৰা জ্যেষ্ঠজনৰ লগত সদ্ভাৱ বজাই ৰাখিবলৈ আপুনি সামান্য প্ৰচেষ্টা বঢ়াব লাগিব। বছৰৰ আৰম্ভণি শিক্ষাৰ ক্ষেত্ৰত সামান্য দুৰ্বল হ'লেও ক্ৰমান্বয়ে আপোনাৰ উন্নতি আপুনি অব্যাহত ৰাখিব পাৰিব। জ্ঞান বিদ্যা শিক্ষা গ্ৰহণৰ বাবে যেনেদৰে আপোনাৰ আগ্ৰহ বাঢ়িব, তেনেদৰে গ্ৰহসমূহে আপোনাক উৎসাহ যোগাব। জুন জুলাই মাহ দুটাত শনিয়ে সামান্য সমস্যা দিব পাৰে, দিলেও আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰখাত আন গ্ৰহসমূহে আপোনাক সহায় কৰিব। মাথো এই সময়ত স্বাস্থ্যৰ প্ৰতি আপুনি আপোনাৰ মনোযোগ কিছু বঢ়াব লাগিব। আৰ্থিক ক্ষেত্ৰত গ্ৰহসমূহৰ অৱস্থান এফালে ভাল দেখিলেও আনফালে অনুকূল বুলিব পৰা নাযায়। সকলো গ্ৰহেই আপোনাৰ উপাৰ্জন যেনেদৰে অব্যাহত ৰাখিব, তেনেদৰে বিভিন্ন দিশত আপোনাৰ খৰচো বঢ়াব। অষ্টমত ৰাহু আৰু আপোনাৰ দ্বিতীয়ত থকা কেতুৱে আৰ্থিক ভাৰসাম্যতা ৰক্ষাত আপোনাক সমস্যাত পেলাব পাৰে গোটেই বছৰটো। সপ্তমৰ শনিও ইয়াৰ আন এটা প্ৰধান কাৰক হ'ব। এপ্ৰিলৰ পৰা আগষ্টলৈকে সময়খিনি আপোনাৰ বহুত ভাল। এই সময়তে আৰ্থিক স্থিতি মজবুত কৰিবলৈ আপুনি যত্ন কৰিলে পিছলৈ সমস্যাসমূহ আপোনাৰ অনুভৱ নহয়। পাৰিবাৰিক ক্ষেত্ৰত বছৰৰ আৰম্ভণি ৰাহু কেতু আৰু শনিৰ বাবে উন্নত বুলিব পৰা নাযায় যদিও পিছলৈ ভাৰসাম্যতা অক্ষত ৰাখিব পাৰিব। বৃহস্পতিৰ দশমত অৱস্থানৰ বাবে আত্মীয়জনৰ লগত মতৰ পাৰ্থক্য, ভুল বুজাবুজি নহ'বলৈ আপুনি নিজক বুজাবলৈ সক্ষম হ'লে পাৰিবাৰিক ক্ষেত্ৰত কোনো সমস্যা নাথাকে। মাৰ্চৰ পৰা জুনলৈকে জ্যেষ্ঠ আত্মীয়ৰ স্বাস্থ্যৰ প্ৰতি সামান্য মনোযোগ বঢ়োৱা আপোনাৰ আৱশ্যক হ'ব। এই সময়খিনিত পাৰিবাৰিক ক্ষেত্ৰতো আপুনি নিজৰ সংযম কিছু পৰিমাণে বঢ়াব লাগিব। ব্যৱসায়ত আন গ্ৰহসমূহৰ সহযোগিতাৰ তুলনাত শনি বিশেষ যোগাত্মক গ্ৰহ হিচাপে পৰিগণিত হ'ব। আনহাতে ৰবি, ৰাহু আৰু কেতুৰ অৱস্থানৰ ফলত অংশীদাৰী ব্যৱসায় উন্নত বুলিব পৰা নাযাব। অংশীদাৰৰ লগত সম্পৰ্ক অটুট ৰাখিবলৈ আপুনি নিজৰ যত্ন বঢ়াব লাগিব। এই বছৰ আপোনাৰ শুভ সংখ্যা 1 আৰু 9। প্ৰতিকাৰত প্ৰতিদিনে স্নানৰ পিছত সূৰ্যক নমস্কাৰ কৰিব। প্ৰতিমাহে বিষ্ণু মন্দিৰ এবাৰ হ'লেও দৰ্শন কৰিব। শেষত আপোনাৰ নতুন ইংৰাজী বছৰটো সৰ্বোৎকৃষ্ট সফলতাৰ বছৰ হোৱাৰ কামনা কৰিছোঁ। হেপী নিউ ইয়েৰ। ধন্যবাদ। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। বছৰৰ আৰম্ভতে আপোনাৰ ভাগ্যপতি শুক্ৰ আৰু কৰ্মপতি বুধ তৃতীয় স্থানত থাকিব আৰু ষষ্ঠত শনি গোটেই বছৰ থাকিব। ফলত কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মোন্নতি আৰু স্থিতাৱস্থা বাঢ়িব। সেই অনুসাৰে বছৰটোত আপোনাৰ পৰিশ্ৰমো বাঢ়িব আৰু আপোনাৰ দায়িত্বও বাঢ়িব। কঠোৰ পৰিশ্ৰমৰ প্ৰতি আপুনি অনুপ্ৰাণিত হ'ব। আপোনাৰ কৰ্মদক্ষতা আৰু প্ৰতিভা প্ৰদৰ্শনৰ একাধিক সুযোগ এইবছৰ আপোনাৰ হাতলৈ আহিব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীসকলৰ স্থায়িত্ব লাভ হ'ব। মাৰ্চৰ পৰা এপ্ৰিললৈকে সময়খিনিত গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা নতুন কোনো সমস্যাৰ উদ্ভৱ নহ'বলৈ সামান্য সাৱধানতা ল'লে কৰ্মক্ষেত্ৰত বছৰটোত আন সমস্যা নাথাকিব, সন্তুষ্টি থাকিব। জুন মাহত আপোনাৰ সহানুভূতি আৰু সহৃদয়তাৰ অসৎ প্ৰয়োগ কৰি যাতে কোনো গোপন প্ৰতিদ্বন্দ্বীয়ে আপোনাৰ সুনামত আঘাত কৰিব নোৱাৰে, তাৰ প্ৰতি আপুনি সামান্য লক্ষ্য ৰাখিব লাগিব। জুলাই আৰু আগষ্ট মাহত সুচল ঠাইলৈ বদলীকৰণ, প্ৰমোচন আৰু নিবনুৱাসকলৰ বাবে এই সময়খিনি কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত কিছু শ্ৰেষ্ঠতম সময় হিচাপে পৰিগণিত হ'ব। আপোনাৰ সপ্তমপতি বৃহস্পতি অষ্টমত মিত্ৰক্ষেত্ৰত থাকিব। বছৰৰ আৰম্ভতে মে' মাহৰ 1 তাৰিখে আপোনাৰ ভাগ্যলৈ যাব। আপোনাৰ প্ৰথমৰ এপ্ৰিলৰ শেষলৈকে সময়খিনি বিশেষ উন্নত বুলিব পৰা নাযাব। আনহাতে আপোনাৰ জন্মত কেতুৰ অৱস্থানৰ বাবে আপোনাৰ মনোভাৱ আৰু সমস্যাসমূহ
আপোনাৰ প্ৰিয়জনক বুজোৱাত আপোনাৰ মানসিক পৰিশ্ৰম কিছু বঢ়াব লাগিব। মে' মাহত শুক্ৰ বৃহস্পতিৰ লগত আপোনাৰ ভাগ্যত থাকি প্ৰেমৰ সম্পৰ্কক স্থায়িত্ব দিয়াৰ লগতে সন্মানিত কৰিব। জুলাইলৈকে সময়খিনিত বহুত উন্নত, অৰ্থাৎ প্ৰথমৰ এপ্ৰিললৈকে সময়খিনি কিছু সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰিলে গোটেই বছৰটো বহুত আনন্দেৰে আপুনি অতিক্ৰম কৰিব পাৰিব। এটা শ্ৰেষ্ঠতম বছৰ হিচাপে আপুনি পৰিগণিত কৰিব পাৰিব। মঙ্গল আৰু শুক্ৰৰ প্ৰভাৱত ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত শিক্ষাৰ ক্ষেত্ৰত আপুনি প্ৰচেষ্টা আৰু একাগ্ৰতা বঢ়াবলৈ যত্ন কৰিব লাগিব। বাকী বছৰটোত বাকী মাহসমূহত কেতুৰ বাহিৰে সকলো গ্ৰহ আপোনাৰ পক্ষত থাকিব। আপোনাৰ বিদ্যা খ্যাতি উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত কেতুৰ বাহিৰে আন গ্ৰহসমূহে আপোনাৰ আশা পূৰণ কৰাত আপোনাক উৎসাহিত কৰিব। মাথো কেতুৰ কাৰণে স্বাস্থ্যৰ প্ৰতি আপুনি নিজৰ মনোযোগ অব্যাহত ৰাখিব লাগিব, বঢ়াব লাগিব। বছৰৰ আৰম্ভণিটো আপুনি অতি উৎসাহেৰে পাৰ কৰিব পাৰিব। ৰাহু, কেতু আৰু বৃহস্পতি গ্ৰহৰ অৱস্থানৰ বাবে প্ৰথম অৱস্থাত এপ্ৰিললৈকে আৰ্থিক ক্ষেত্ৰত কিছু চিন্তাজনিত পৰিৱেশ উদ্ভৱ হ'ব পাৰে। হ'লেও মে' মাহৰ পৰা অকল বৃহস্পতিয়েই আপোনাক আৰ্থিকভাৱে প্ৰতিষ্ঠিত কৰিব। কিন্তু গোটেই বছৰ ৰাহু আৰু কেতুৱে যাতে বিভিন্ন দিশত আপোনাক অপব্যয় নকৰায় তাৰ প্ৰতি সাৱধানতা ল'লেও আৰ্থিকভাৱে এই বছৰটোতে আপুনি প্ৰতিষ্ঠিত হ'ব। ব্যৱসায় ক্ষেত্ৰতো বিশেষ সিদ্ধান্ত গ্ৰহণত ৰাহু কেতুৰ বিৰোধী অৱস্থানৰ বাবে আপুনি প্ৰতিষ্ঠিত ব্যক্তিৰ পৰামৰ্শ লোৱা অতি আৱশ্যক হ'ব। বছৰৰ আৰম্ভতে বন্ধু ভাৱত ৰবি, মঙ্গল আৰু ষষ্ঠ ভাৱত শনিৰ বাবে পাৰিবাৰিক ক্ষেত্ৰৰ পৰিৱেশ বিশেষ উন্নত বুলিব পৰা নাযাব। তাৰোপৰি ৰাহু কেতু অশুভ স্থানতে থাকিব, যাৰ বাবে পাৰিবাৰিক সুখ আনন্দ অব্যাহত ৰাখিবলৈ আপুনি নিজৰ আচৰণ আৰু মন্তব্য প্ৰকাশত সাৱধানতা ল'ব লাগিব। গোটেই বছৰ গ্ৰহসমূহে হ'ব লগা বিবাহৰ ক্ষেত্ৰতো আকস্মিকভাৱে যাতে বাধা নানে তাৰ প্ৰতিও আপুনি সতৰ্ক হ'ব লাগিব। জুলাই আৰু আগষ্ট মাহত আপুনি সফল হ'ব। এপ্ৰিল মাহত বিশেষ সাৱধানতা লওক। ৰাহু আৰু কেতুৰ বাবে গোটেই বছৰ স্বাস্থ্যৰ প্ৰতি আপুনি অধিক মনোযোগ দিব লাগিব। এই বছৰটোত আপোনাৰ শুভ সংখ্যা হ'ব 5 আৰু 6। প্ৰতিকাৰৰ বাবে শনিবাৰে গণেশ মন্দিৰ দৰ্শন কৰিব আৰু মন্দিৰত 5টা বুন্দিয়া লাডু অৰ্পণ কৰিব। পুনৰ আপোনাৰ নতুন ইংৰাজী বছৰটো সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিছোঁ। শুভ নৱবৰ্ষ। ধন্যবাদ। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। বছৰৰ আৰম্ভতে গুৰু বৃহস্পতি আপোনাৰ সপ্তম ভাৱত আৰু শনি আপোনাৰ পৰা পঞ্চম ভাৱত থাকিব। আপোনাৰ ভাগ্যপতি বুধ আপোনাৰ পৰা দ্বিতীয়ত আৰু কৰ্মপতি চন্দ্ৰ আপোনাৰ পৰা একাদশত থাকিব। তৃতীয় ভাৱত ৰবি, মঙ্গল আৰু ষষ্ঠ ভাৱত ৰাহু থাকি সকলো দিশতে আপোনাক সাহস, মানসিক শক্তি আৰু উৎসাহ যোগাব। কৰ্মত আপোনাক সফলতা দিয়াৰ লগতে উচ্চ স্থান আৰু আপোনাৰ ক্ষমতা বঢ়াব। বৰিষ্ঠ প্ৰতিষ্ঠিত ব্যক্তিৰ লগত আপোনাৰ সুসম্পৰ্ক স্থাপন কৰিব। এপ্ৰিললৈকে সময়খিনিত প্ৰায়বিলাক গ্ৰহেই নতুন কৰ্মপ্ৰাপ্তি, পদোন্নতি, সুচল ঠাইলৈ বদলীকৰণ আদিত আপুনি ইচ্ছা কৰা মতেই সফলতা লাভ কৰিব। এই সময়ত আৰ্থিকভাৱেও আপুনি প্ৰতিষ্ঠিত হ'ব আৰু স্থাৱৰ অস্থাৱৰ যিকোনো সম্পদ, নতুন গৃহ, ভূমি আদিৰ সমস্যা সমাধান কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। কোম্পানীত কাম কৰা সকলৰ বাবে মাৰ্চ আৰু এপ্ৰিল মাহ দুটা উন্নত বুলিব পৰা নাযাব। এই সময়ত গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যাই আপোনাক অতিষ্ঠ কৰি কৰ্ম পৰিৱৰ্তনৰ বাবে যাতে আপোনাৰ আগ্ৰহ নবঢ়ায় তাৰ প্ৰতি আপুনি সাৱধানতা ল'ব লাগিব। কিন্তু মে' মাহৰ পৰা শেষলৈকে আপোনাৰ সিদ্ধান্তসমূহ আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। দিনখিনি আপোনাৰ অনুকূলে থাকিব। বছৰৰ আৰম্ভতে শুক্ৰ আৰু বুধ দ্বিতীয় ভাৱত থাকি আপোনাৰ আচৰণ আৰু বাক্য প্ৰয়োগৰ উচ্চতা বঢ়াই প্ৰেমৰ দিশতো সম্পৰ্কৰ উচ্চতাও বৃদ্ধি কৰিব। আপোনাৰ সকলো প্ৰকাৰ নিৰ্ণয়ত প্ৰিয়জনৰ আৰু আপোনাৰ আত্মীয় স্বজনৰ সমৰ্থন থাকিব।
শনিৰ পঞ্চমত অৱস্থানে প্ৰেমৰ সম্পৰ্কক স্থায়িত্ব প্ৰদান কৰাত গোটেই বছৰ আপোনাৰ সহযোগত থাকিব। মাত্ৰ এপ্ৰিল, আগষ্ট আৰু ছেপ্টেম্বৰ মাহত প্ৰিয়জনৰ সিদ্ধান্তসমূহত আপোনাৰ ইচ্ছা নহ'লেও সমৰ্থন দিবলৈ প্ৰয়াস কৰিলে প্ৰেমৰ দিশত এটা শ্ৰেষ্ঠতম বছৰ আপুনি এইবাৰ উপলব্ধি কৰিব পাৰিব। শিক্ষাৰ্থীসকলৰ বাবে এই বছৰটো কঠিন পৰিশ্ৰমৰ বছৰ হিচাপে পৰিগণিত হ'ব। অৱশ্যে শনিয়ে সকলো সময়তে আপোনাৰ সহযোগত থাকি আপোনাক অধিক পৰিশ্ৰম কৰিবলৈ উৎসাহ যোগাব। কিন্তু মে' মাহৰ পৰা অন্য গ্ৰহসমূহৰ অৱস্থানৰ বাবে প্ৰচেষ্টা বঢ়াবলৈ আপুনি নিজৰ মনোবল আৰু আত্মবিশ্বাস বঢ়াব লাগিব। ৰাহু গ্ৰহ ষষ্ঠ ভাৱত থাকি প্ৰতিযোগিতামূলক ক্ষেত্ৰত গোটেই বছৰ আপোনাক সফলতা দিব। প্ৰবাসত উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণৰ বাবে আপুনি এই বছৰ অধিক প্ৰচেষ্টা কৰিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত ৰবি, মংগল, শনি, শুক্ৰ আদিৰ অৱস্থান আপোনাৰ বাবে অতি যোগাত্মক বিবেচিত হ'ব। সকলো দিশতে যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আত্মীয় স্বজন, ভাই বন্ধুৰ সহযোগিতা থাকিব। আৰু ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহ দুটাত আপুনি পাৰিবাৰিক ক্ষেত্ৰত কিছু সংযম বঢ়াই সাৱধানতা ল'ব লাগিব। মতৰ পাৰ্থক্যই ভাই বন্ধুৰ লগত, আত্মীয়ৰ লগত তৰ্ক বিতৰ্ক বা বিবাদ আদি যদি হয়, এই দীৰ্ঘস্থায়ী ৰূপ পোৱাৰ আশংকাও থাকিব। কিন্তু বাকী মাহবিলাক পাৰিবাৰিক ক্ষেত্ৰত শ্ৰেষ্ঠতম মাহ হিচাপে পৰিগণিত হ'ব। ৰাহুৰ ষষ্ঠ স্থানত অৱস্থান স্বাস্থ্যৰ ক্ষেত্ৰত ভাল বুলিব পৰা নাযায়। তাৰোপৰি কেতু আপোনাৰ পৰা দ্বাদশত থাকি আপোনাক অপ্ৰত্যাশিতভাৱে স্বাস্থ্যৰ বাবে অধিক ধন খৰচ নকৰাবলৈ আপুনি সাৱধানতা ল'ব লাগিব। মে' মাহৰ পৰা পুৰণা হাৰ্টৰ ৰোগীয়েও কিছু মনোযোগ বঢ়াব লাগিব। অৱশ্যে অন্যান্য গ্ৰহসমূহৰ অৱস্থানে আপোনাৰ স্বাস্থ্য স্বাভাৱিক ৰাখিবলৈ প্ৰয়াসো অব্যাহত ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰত বছৰৰ প্ৰথমতেই প্ৰতিষ্ঠিত ব্যক্তিৰ লগত আপোনাৰ উচ্চ সম্পৰ্ক গঢ় লৈ উঠিব। এপ্ৰিল আৰু আগষ্ট মাহত ব্যৱসায়ত আপোনাৰ সন্তুষ্টি সামান্য কমিলেও বছৰটো এটা ধনাত্মক বছৰ হিচাপে আপুনি আশা কৰিব পাৰে। এইবছৰ আপোনাৰ 5 আৰু 8 সংখ্যা বহুত ভাল থাকিব। প্ৰতিকাৰত মঙলবাৰে হনুমান মন্দিৰ দৰ্শন কৰি আৰু সন্ধ্যা হনুমান চৰিত্ৰ পঢ়া আৱশ্যক। পুনৰ আপোনাৰ নতুন ইংৰাজী বছৰ এই 2024 চনৰ বছৰটো সৰ্বতো প্ৰকাৰে মংগলময় আৰু শ্ৰেষ্ঠতম বছৰ হোৱাৰ কামনা কৰিছোঁ। শুভ নৱবৰ্ষ। ধন্যবাদ। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। নতুন বছৰটোৰ আৰম্ভতে আপোনাৰ ভাগ্যৱতী আপোনাৰ জন্মত ব্যয় আৰু সপ্তমাধিপতি শুক্ৰৰ লগত আৰু কৰ্মপতি চন্দ্ৰ আপোনাৰ কৰ্মত থাকিব। আনহাতে বৃহস্পতি ষষ্ঠত আৰু ৰাশিৰ অধিপতি দ্বিতীয়ত থাকিব। ফলত দেখা যায় যে কৰ্মক্ষেত্ৰত আপোনাৰ স্থিতিশীলতা আহিব, কিন্তু ইয়াৰ বাবে প্ৰায় গোটেই বছৰটোতে আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব। প্ৰমোচনৰ জৰিয়তেও কৰ্মক্ষেত্ৰত স্থায়িত্ব প্ৰাপ্তিত আপোনাৰ সন্তুষ্টি থাকিব। অৱশ্যে ইয়াৰ বাবে মে' মাহৰ পিছৰ পৰাহে আপুনি আশা কৰিব পাৰিব। শনি গোটেই বছৰ আপোনাৰ পৰা বন্ধুভাৱত অৱস্থান কৰি ষষ্ঠ ভাৱলৈ পূৰ্ণ দৃষ্টি কৰি থাকি আপোনাৰ উৎসাহ আৰু উদ্যম বঢ়োৱাৰ লগতে সুস্বাস্থ্য প্ৰদানতো অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব। তাৰোপৰি কৰ্মলৈ পূৰ্ণ দৃষ্টি কৰি আপোনাৰ কৰ্মচাৰীসকলৰ বদলীকৰণত আশা পূৰণ আৰু নতুন কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত আশা পূৰণত আপোনাক সহযোগ কৰিব গোটেই বছৰ। মে' মাহৰ পৰা বৃহস্পতি সপ্তমত অৱস্থান লৈও আপোনাক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াব। শনি আৰু বৃহস্পতিয়ে আগষ্টৰ পৰা অক্টোবৰলৈকে সময়খিনি আপোনাৰ বাবে কিছু শ্ৰেষ্ঠতম সময় কৰি গঢ় দিব। এপ্ৰিল মাহৰ শেষৰ 14 দিন ৰবি ষষ্ঠত তুংগী হৈ বৃহস্পতিৰ সংযোগত থাকিব। সামান্য প্ৰচেষ্টাতে এই সময়ত আপুনি কৰ্মক্ষেত্ৰত শ্ৰেষ্ঠতম স্থান লাভ কৰি বাঞ্ছা পূৰণত আনন্দিত হ'ব পাৰিব। ৰাহু গোটেই বছৰ আপোনাৰ পঞ্চম ভাৱত
শনি চতুৰ্থত নিজৰ ক্ষেত্ৰত থাকি শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ বুদ্ধি আৰু জ্ঞান বিদ্যা অৰ্জনত প্ৰখৰতা বৃদ্ধি কৰিব। প্ৰখৰ স্মৃতিশক্তি দি আপোনাক উন্নতিৰ শ্ৰেষ্ঠতম আসন প্ৰদান কৰিব। কিন্তু ৰাহুৱে আপোনাক আকস্মিকভাৱে স্বাস্থ্যজনিত কিছু সমস্যাও দিব। গতিকে পৰিৱেশৰ শৃংখলতা আৰু সামঞ্জস্যপূৰ্ণতা অক্ষত ৰাখিবলৈ আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতিও গোটেই বছৰটোতেই অধিক মনোযোগীও হ'ব লাগিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত এপ্ৰিললৈকে সময়খিনি কিছু দুৰ্বল হ'লেও তাৰপিছত গোটেই বছৰটোত সফলতাসমূহ আপোনাৰ লগত থাকিব। আগষ্টৰ পৰা নৱেম্বৰলৈকে এই সময়খিনি আপোনাৰ বাবে কিছু উল্লেখযোগ্য সময় হিচাপে পৰিগণিত হ'ব। বছৰৰ আৰম্ভণিতে বুধ আৰু শুক্ৰ আপোনাৰ জন্মতে থাকি আৰু ৰাহু পঞ্চম ভাৱত থাকি প্ৰেমৰ ক্ষেত্ৰত আপোনাক পূৰ্ণ স্বাধীনতা দিব। সন্তুষ্টি আৰু আপোনাৰ ইচ্ছা পূৰণ কৰি উচ্চতম স্থান প্ৰদান কৰিব। পাৰস্পৰিক সহযোগিতা বঢ়াব। এপ্ৰিলৰ শেষৰ পৰা মে' মাহলৈকে আপোনাৰ ৰাশিৰ অধিপতি মংগল আপোনাৰ পঞ্চমত ৰাহুৰ লগত থাকি সম্পৰ্ক কিছু পৰিমাণে অৱনমিত কৰিবলৈ চেষ্টা কৰিব পাৰে। এই সময়ত বিভিন্ন কাৰণত যাতে পাৰস্পৰিক বিশ্বাস নিম্নগামী নহয় তাৰ বাবে আপুনি আত্মবিশ্বাস বঢ়াই সাৱধানতা ল'ব লাগিব। পুনৰ আগষ্ট মাহটোত কিছু সাৱধানতা ল'লে প্ৰেমৰ সম্পৰ্কক এই বছৰত আপুনি এটা শ্ৰেষ্ঠতম স্থানলৈ উন্নীত কৰি আনন্দিত হ'ব পাৰিব। কেতু একাদশত, শনি চতুৰ্থত, পঞ্চমত ৰাহু আৰু মে' মাহৰ পৰা বৃহস্পতি সপ্তমত থাকি গোটেই বছৰটো আৰ্থিকভাৱে আপোনাক স্থিতিশীলতা প্ৰদান কৰিব। বছৰৰ আৰম্ভতে ৰবি মঙ্গলৰ অৱস্থানত আৰু এপ্ৰিললৈকে বৃহস্পতিৰ অৱস্থানৰ ফলত সামান্য সমস্যা অনুভৱ হ'লেও আপুনি বিশেষ অসুবিধা নাপায়। স্বাস্থ্যৰ প্ৰতি প্ৰথম অৱস্থাত আপুনি বিশেষ মনোযোগী হ'ব লাগিব। শনি আৰু বৃহস্পতিৰ অৱস্থান ভাল বুলিব পৰা নাযাব। ৰক্ত সংক্ৰান্ত ৰোগ, পেটৰ ৰোগৰ লগতে এপ্ৰিললৈকে আপুনি পুৰণা ৰোগৰ আকস্মিক উত্থানৰ পৰাও সাৱধানতা ল'ব লাগিব। বিশেষকৈ জুন, জুলাই আৰু আগষ্ট ছেপ্টেম্বৰ মাহত আপুনি অধিক মনোযোগী হোৱা আৱশ্যক হ'ব। শনি গোটেই বছৰটো আপোনাৰ পৰা কৰ্মত আপোনাক ব্যস্ত ৰাখি পাৰিবাৰিক ক্ষেত্ৰত সন্তোষজনক সময় নিদিব। অৱশ্যে সকলো সময়তে পাৰিবাৰিক সহযোগিতা বছৰটো আপোনাৰ লগত থাকিব। পৰিৱেশ উন্নত বুলিব নোৱাৰিলেও নিম্নগামী বিশেষ নহয়। অন্যান্য গ্ৰহসমূহ আপোনাৰ লগত থাকিব। মাৰ্চৰ পৰা আগষ্টলৈকে জ্যেষ্ঠ আপোনজনৰ স্বাস্থ্যই আপোনাক কিছু চিন্তা দিলেও আপোনাক বিশেষ অশান্তি নিদিয়ে। বছৰটো মধ্যম পৰ্যায়ৰ হ'ব। বছৰৰ আৰম্ভণি ব্যৱসায় ক্ষেত্ৰত আনন্দ আৰু উৎসাহেৰে কৰিব পাৰিব। শনিয়ে গোটেই বছৰটো আপোনাক সফলতা দিব। এই বছৰত ব্যৱসায় ক্ষেত্ৰত আপোনাৰ আকাংক্ষা পূৰ্ণ হ'ব, সন্মান বাঢ়িব। যোগাত্মক প্ৰভাৱসমূহে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। এই বছৰ আপোনাৰ 6 আৰু 9 সংখ্যা বহুত ভাল থাকিব। প্ৰতিকাৰ শনিবাৰে শনি মন্দিৰ দৰ্শন কৰি 8 পাক নীলা অপৰাজিতা প্ৰদান কৰিব। পুনৰ আপোনাৰ নতুন ইংৰাজী বছৰ 2024 চনৰ এই বছৰটো সকলো প্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিছোঁ। শুভ নৱবৰ্ষ। ধন্যবাদ। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। ধনুৰাশি ব্যক্তিসকলৰ বাবে এই নতুন 2024 চনৰ বছৰটো সকলো দিশ সামৰি তৈয়াৰ কৰা হৈছে। ইয়াত আপুনি 2024 চনৰ বছৰটো শুভাশুভ সবিশেষ আপোনাৰ জীৱনৰ সবিশেষ তথ্যসমূহ বিতংকে জানিব পাৰিব। মে' মাহৰ 1 তাৰিখে বৃহস্পতি ষষ্ঠ ভাৱত অৱস্থান লৈ আপোনাৰ খৰচসমূহ কিছু বৃদ্ধি কৰি আপোনাক আৰ্থিক চিন্তাত ৰাখিব পাৰে। গোটেই বছৰ ইয়াৰ বাবে আপুনি সাৱধানতা ল'ব লাগিব। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত সঁচা বন্ধুত্বৰ আৱিষ্কাৰ কৰিব পাৰিব আৰু গোপন প্ৰতিদ্বন্দ্বীক আপুনি চিনাক্তও কৰিব পাৰিব। ৰাহু গোটেই বছৰ চতুৰ্থ আৰু কেতু গোটেই বছৰ আপোনাৰ কৰ্মভাৱত থাকি অকস্মাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত যাতে আপোনাৰ ভুল হৈ নাযায় তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। কাৰণ ৰাহু আৰু কেতু গোটেই বছৰ এই একে জেগাতে থাকিব। শনি তৃতীয় ভাৱত থাকি আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি কৰি আপোনাৰ মানসিক শক্তি আৰু সাহস বঢ়াব, যাৰ বাবে সহকৰ্মী সৎ বন্ধুৰ সহযোগিতা পাব আৰু উন্নতি অব্যাহত ৰখাত
সাহস পাব। এপ্ৰিললৈকে কৰ্মক্ষেত্ৰত বৃহস্পতি আপোনাক শ্ৰেষ্ঠতম সহযোগিতা আগবঢ়াব। মে' মাহৰ পৰা আগষ্ট মাহলৈকে কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ নিৰ্ণয় লোৱাৰ ক্ষেত্ৰত আপুনি অধিক সাৱধানী হ'ব লাগিব। বছৰৰ আৰম্ভতে জন্মত ৰবি আৰু মঙ্গলৰ অৱস্থান আৰু প্ৰেমৰ দিশত শুভ বুলিব পৰা নাযাব। আপোনাৰ মানসিক অসন্তুষ্টি আৰু উগ্ৰতা কিছু পৰিমাণে বাঢ়িব, যাৰ বাবে প্ৰথম 2-3 মাহ সম্পৰ্কত অৱনতি নাহিবলৈ আপুনি অধিক সংযমী হ'ব লাগিব। আপোনাৰ আত্মবিশ্বাস বঢ়াব লাগিব। অৱশ্যে বৃহস্পতিৰ সহযোগ আপোনাৰ লগত এপ্ৰিললৈকে থাকিব, কিন্তু তাৰ পাছত বৃহস্পতিয়ে আপোনাক সহায় নকৰে। আনহাতে প্ৰথম অৱস্থাত বুধ আৰু শুক্ৰৰ সহযোগিতাত এপ্ৰিললৈকে সময়খিনি সম্পৰ্কত বাস্তৱ ৰূপ দিয়াত আপুনি কিছু পৰিমাণে সক্ষম হ'ব। জুন-জুলাই সময়খিনি শ্ৰেষ্ঠতম হ'ব। এই সময়ত প্ৰিয়জনৰ সংগত আপুনি দূৰ ভ্ৰমণৰ সিদ্ধান্ত লৈও সুখী হ'ব পাৰিব। বৃহস্পতিয়ে এপ্ৰিললৈকে আৰু ৰাহুৰ সহযোগিতাত শিক্ষাৰ্থীৰ বাবে গোটেই বছৰ থাকিব। আপোনাৰ জ্ঞান, বুদ্ধি, অভিজ্ঞতা প্ৰখৰ হ'ব। শিক্ষাত আপোনাৰ সুখ্যাতি বাঢ়িব আৰু আপোনাৰ উচ্চ শিক্ষাৰ আশাও পূৰণ হ'ব। ইয়াত শনিও গোটেই বছৰ আপোনাৰ সহযোগতে থাকিব, কিন্তু শনিৰ বাবে গোটেই বছৰ স্বাস্থ্যৰ প্ৰতি আপুনি নিজৰ মনোযোগ বঢ়াব লাগিব। আগষ্টৰ পৰা অক্টোবৰলৈকে আপোনাৰ অধিক পৰিশ্ৰমৰ সময় হ'ব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত বছৰৰ আৰম্ভণিতে আপোনাৰ আশা পূৰণ হ'ব। ইয়াৰ বাবে জানুৱাৰী, মে' আৰু জুন মাহ আপোনাৰ বাবে শ্ৰেষ্ঠতম মাহ হিচাপে পৰিগণিত হ'ব। এই সময়ত দূৰত উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণ কৰিও আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। পাৰিবাৰিক দিশত ৰাহু কেতুৰ অৱস্থান আৰু এপ্ৰিললৈকে বৃহস্পতিৰ অৱস্থান ভাল বুলিব পৰা নাযাব। ৰাহু কেতুৰ অৱস্থান গোটেই বছৰ আপোনাৰ প্ৰতিকূলে থাকিব। ফলত পাৰিবাৰিকত আপুনি নিজৰ সংযম, বাক্য বিনিময় আদিত আপোনাৰ মনোযোগ বঢ়োৱাৰ লগতে অধিক ব্যস্ততাৰ মাজতো কিছু আজৰি সময় উলিওৱাও আৱশ্যক হ'ব। এপ্ৰিলৰ শেষৰ সপ্তাহৰ পৰা জুন মাহলৈকে পাৰিবাৰিক স্বাস্থ্যৰ উন্নতিৰ বাবে আপোনাৰ ব্যয় নাবাঢ়িবলৈ আপুনি সাৱধানতাও ল'ব লাগিব। মে' মাহৰ পৰা সম্পত্তিৰ সমস্যা সমাধানত আত্মীয়ৰ লগত হোৱা বিবাদ আদিয়ে আত্মীয় স্বজনৰ লগত থকা সম্পৰ্কৰ অৱনতি নকৰিবলৈ আপুনি সাৱধানতা ল'ব লাগিব। ব্যৱসায়ৰ ক্ষেত্ৰত বছৰৰ প্ৰথম অৱস্থাত ৰবি, মঙ্গল আৰু বৃহস্পতিৰ অৱস্থান অতি উন্নত বিবেচিত হ'ব। চৰকাৰী ক্ষেত্ৰৰ লগত সম্পৰ্কিত ব্যৱসায়ীয়ে ব্যৱসায়ত ক্ৰমোন্নতি ৰখাৰ লগতে চৰকাৰী সা সুবিধা লাভ কৰিও উপকৃত হ'ব। এপ্ৰিল, আগষ্ট আৰু নৱেম্বৰ, ডিচেম্বৰ এই মাহকেইটাত আপুনি কিছু সাৱধানতা ল'লে এই বছৰ ব্যৱসায়ত আপুনি প্ৰতিষ্ঠা লাভ কৰিব পাৰিব। ৰাহু কেতুৰ উপস্থিতি স্বাস্থ্যৰ ক্ষেত্ৰত ভাল বুলিব নোৱাৰিলেও আন গ্ৰহসমূহৰ অৱস্থান আপোনাৰ পক্ষতে থাকিব। বিশেষ উন্নত নহ'লেও স্বাস্থ্যৰ অৱনতি নহয়। বৃহস্পতিৰ অৱস্থান নিম্নমানৰ হ'লেও শনিয়ে আপোনাৰ সুস্বাস্থ্য অটুট ৰখাত সহযোগত থাকিব। এইবছৰ আপোনাৰ বাবে 3 আৰু 7 সংখ্যা বহুত ভাল থাকিব। প্ৰতিকাৰত শনিবাৰে শনি মন্দিৰ দৰ্শন কৰি ক'লা তিল দান কৰিব। পুনৰ আপোনাৰ নতুন বছৰটো সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিছোঁ। শুভ নৱবৰ্ষ। ধন্যবাদ। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। ইংৰাজী 2024 চনৰ বছৰটো গ্ৰহসমূহৰ আৰু নক্ষত্ৰসমূহৰ অৱস্থান অনুযায়ী আপোনাৰ বাৰ্ষিক ৰাশিফল তৈয়াৰ কৰা হৈছে। ইয়াত নতুন বছৰটো আপোনাৰ কেনেকুৱা হ'ব, কোন কোন দিশত ভাল প্ৰভাৱ আৰু কোন কোন ক্ষেত্ৰত বেয়া প্ৰভাৱ পৰিব, কেতিয়া কোন দিশত আপুনি সতৰ্ক হ'ব লাগিব, এইবিলাক ইয়াত বিতংকৈ কোৱা হৈছে। শনি গ্ৰহ আপোনাৰ ৰাশিৰ অধিপতি হৈ আপোনাৰ ধন ভাৱত গোটেই বছৰ থাকিব। বৃহস্পতিয়ে এপ্ৰিললৈকে আপোনাৰ কৰ্মলৈ পূৰ্ণদৃষ্টি কৰি থাকিব আৰু কৰ্মপতি শুক্ৰ 24 এপ্ৰিলৰ পৰা 19 মে'লৈ চতুৰ্থত থাকি কৰ্মলৈ পূৰ্ণদৃষ্টি কৰি থাকিব। ফলত কৰ্মত আপোনাৰ উৎসাহ বাঢ়িব। যিদৰে অধিক পৰিশ্ৰম কৰিব, সেইদৰে পৰিশ্ৰমৰ মৰ্যাদাও লাভ কৰি আপোনাৰ আত্মবিশ্বাসো বাঢ়িব। বৰিষ্ঠ বিষয়াৰ লগত আপোনাৰ সুসম্পৰ্ক বাঢ়িব। সকলো দিশতে আপোনাৰ দক্ষতা বৃদ্ধিত ৰাহুৱেও তৃতীয়ত থাকি গোটেই বছৰ আপোনাক মানসিক সহযোগ দিব।
ভাগ্যত থকা কেতুৰ অৱস্থানে ন্যায্য প্ৰাপ্তিত কিছু বিলম্ব কৰিলেও স্থগিত কৰিব নোৱাৰে, কিয়নো ভাগ্যপতি বুধ গোটেই বছৰ ভাল অৱস্থানতে থাকিব। নৱেম্বৰ মাহত গ্ৰহৰ স্থিতি অনুসৰি নতুন কৰ্ম লাভ, পদোন্নতি, স্থায়িত্ব আৰু মন পচন্দ ঠাইলৈ বদলীকৰণত এই মাহটো গুৰুত্বপূৰ্ণ বিবেচিত হ'ব। বছৰৰ আৰম্ভণিতে বুধ শুক্ৰ একাদশত থাকি পঞ্চম ভাৱলৈ পূৰ্ণ দৃষ্টি কৰি থাকিব। ইয়াৰ ফলত আশা কৰা ধৰণে প্ৰেমৰ সম্পৰ্কক স্থায়িত্ব প্ৰদান কৰিব পাৰিব। সম্পৰ্কত উচ্চতা আৰু মধুৰতা বাঢ়িব। পাৰস্পৰিক বুজাবুজিৰে প্ৰেমৰ সম্পৰ্কক আপুনি উচ্চ আসন প্ৰদান কৰি সুখী হ'ব পাৰিব। জুলাই আগষ্ট মাহত মঙ্গলৰ দৃষ্টি পঞ্চম ভাৱলৈ থকাত এই সময়খিনি সমস্যাপূৰ্ণ নহ'বলৈ আপুনি কিছু সাৱধানতা ল'লে গোটেই বছৰটো প্ৰেমৰ সম্পৰ্কত বিশেষ অসুবিধা নাহে। মে' মাহৰ পৰা বৃহস্পতি পঞ্চম ভাৱত অৱস্থান লৈ গোটেই বছৰ প্ৰেমৰ সম্পৰ্কক অধিক মজবুত কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিব। মাথোন জুলাই আগষ্ট মাহত প্ৰিয়জনৰ স্বাস্থ্যৰ প্ৰতি আপুনি আপোনাৰ মনোযোগ কিছু পৰিমাণে বঢ়াব লাগিব। বুধ শুক্ৰ অৱস্থানৰ ফলত বছৰৰ আৰম্ভতে শিক্ষাৰ ক্ষেত্ৰত আপুনি কিছু শ্ৰেষ্ঠতম সময় লাভ কৰিব। সকলো দিশতে আপোনাৰ দক্ষতা আৰু প্ৰতিভা বৃদ্ধি পাব। জ্ঞান বিদ্যা সংগ্ৰহৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। জানুৱাৰী, ফেব্ৰুৱাৰী, আগষ্ট, ছেপ্টেম্বৰ আৰু নৱেম্বৰ মাহত প্ৰতিযোগিতামূলক সকলো দিশতে আপুনি আশা কৰা ধৰণেই সফলতা অৰ্জন কৰি নিজৰ সুখ্যাতি বঢ়াব পাৰিব। কিন্তু উচ্চ শিক্ষাৰ্থীৰ বাবে গ্ৰহসমূহৰ অৱস্থান বিশেষ এটা অনুকূল বুলিব পৰা নাযায়, যাৰ বাবে আপোনাক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। ফেব্ৰুৱাৰী আৰু এপ্ৰিল মাহ আপোনাৰ বাবে শ্ৰেষ্ঠতম মাহ হিচাপে বিবেচিত হ'ব। প্ৰতিকাৰৰ বাবে আপুনি মতিৰ ৰত্ন ধাৰণ কৰা আৱশ্যক। আৰ্থিক ক্ষেত্ৰত বুধ শুক্ৰ আৰু শনি গোটেই বছৰ আপোনাৰ সহযোগত থাকিব। কিন্তু ৰবি মঙ্গলৰ অৱস্থানৰ বাবে প্ৰথম অৱস্থাত আপোনাৰ বিভিন্ন দিশত খৰচ বাঢ়িব। অৱশ্যে সম্পত্তিৰ সমস্যা সমাধান কৰি আপুনি সন্তুষ্টিও লাভ কৰিব পাৰিব। আৰ্থিক পৰিৱেশ আপোনাৰ বছৰটোত স্বাভাৱিক বুলিব পৰা যায়। বৃহস্পতিয়ে পাৰিবাৰিক ক্ষেত্ৰত এপ্ৰিললৈকে আপোনাক শুভফল প্ৰদান কৰিব। শনি গ্ৰহে গোটেই বছৰটো আপোনাৰ সহযোগতে থাকিব আৰু মে' মাহৰ পৰা বৃহস্পতি পঞ্চমলৈ যাব। ৰাহু গোটেই বছৰ তৃতীয় ভাৱত থাকি পাৰিবাৰিক ক্ষেত্ৰত আপোনাক সন্তুষ্টি প্ৰদান কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব। কিন্তু গ্ৰহসমূহৰ অৱস্থানৰ বাবে আপোনজনৰ স্বাস্থ্যৰ প্ৰতি আপোনাৰ চিন্তা বৃদ্ধিৰ লগতে আপোনাৰ আৰ্থিক সহযোগিতাৰো প্ৰয়োজন হ'ব, কিয়নো ৰবি আৰু কেতুৰ অৱস্থান আৰু জুলাই আগষ্ট মাহত মঙ্গলৰ অৱস্থান কিছু পৰিমাণে নিম্নমানৰ। ব্যৱসায়িক ক্ষেত্ৰত প্ৰায়বিলাক গ্ৰহেই আপোনাৰ অনুকূলে থাকিব। ৰাহুৰ অৱস্থানৰ বাবে আপোনাৰ উৎসাহ আৰু পৰিশ্ৰম অনুসাৰে অৰ্থাগমত আপোনাৰ সন্তুষ্টি থাকিব। এই বছৰটোৱে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ দক্ষতাৰ শ্ৰেষ্ঠতম পৰিচয় দাঙি ধৰিব। বছৰটোত আপোনাৰ শুভ সংখ্যা 4 আৰু 8 বিশেষ হ'ব। প্ৰতিকাৰৰ বাবে মঙ্গলবাৰে দিন গণেশ মন্দিৰ দৰ্শন কৰা আৱশ্যক। পুনৰ আপোনাৰ নতুন ইংৰাজী এই বছৰটো সফলতাৰ এটা মহত্বপূৰ্ণ বছৰ হোৱাৰ কামনা কৰিছোঁ। শুভ নৱবৰ্ষ। ধন্যবাদ। এবাৰ আমি আহোঁ কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফললৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই বাৰ্ষিক ৰাশিফল বিশেষ হিচাপে পৰিগণিত হ'ব। ইয়াত আপুনি আপোনাৰ 2024 চনৰ এই নতুন বছৰটোত আপোনাৰ কৰ্মজীৱন, স্বাস্থ্যভাৱ, পাৰিবাৰিক পৰিৱেশ, ব্যৱসায় আদি সকলো দিশতে গ্ৰহ নক্ষত্ৰৰ অৱস্থিত স্থান অনুসৰি গণনা কৰা হৈছে আৰু ব্যক্তিগত সকলো বিষয়ৰ শুভাশুভ বিতং তথ্যসমূহ ইয়াত আপুনি জানিব পাৰিব। সেয়ে ৰাশিফলটো শেষলৈকে চাওক। তেতিয়া অশুভ সময়খিনি কেনে স্থিতি ল'লে আপুনি শুভ ফল পাব সেই বিষয়ে জানিব পাৰিব। আহক আমি আৰম্ভ কৰোঁ। বছৰটোত শনি আপোনাৰ জন্মত অৱস্থান গ্ৰহণ কৰি তৃতীয় স্থানত থকা বৃহস্পতিক পূৰ্ণ দৃষ্টি প্ৰদান কৰিছে।
আৰু সপ্তমত অৱস্থিত ষষ্ঠপতি চন্দ্ৰক আৰু দশমত অৱস্থিত বুধ শুক্ৰক পূৰ্ণ দৃষ্টি প্ৰদান কৰিছে। ফলত কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পূৰ্ণ সহযোগ আপোনাৰ লগত থাকিব। কৰ্মত যেনেদৰে আপোনাৰ আগ্ৰহ বাঢ়িব, তেনেদৰেই উন্নতি আৰু সফলতাই আপোনাৰ দক্ষতা বঢ়াব। কৰ্মত বুধ আৰু শুক্ৰৰ অৱস্থিতি আৰু শনিৰ দৃষ্টিত আপোনাৰ পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদাও লাভ হ'ব। আপোনাৰ ক্ষমতা আৰু উচ্চ স্থান লাভত আপোনাৰ আশা পূৰণ হ'ব। প্ৰথম মাহটোতেই নিবনুৱাসকলৰ সন্তুষ্টি লাভৰ বাবে শুভ সংবাদ আৰু শুভ সংযোগ লাভ কৰিব। কিন্তু ফেব্ৰুৱাৰী মাহটো বিশেষ উন্নত বুলিব পৰা নাযাব। এই মাহত আপোনাৰ পৰিশ্ৰম বাঢ়িব, কিন্তু সেইদৰে সফলতাই আপোনাক সন্তুষ্টি দিব নোৱাৰিব। এই মাহত আপুনি কৰ্ম সংক্ৰান্ত কাৰণত দূৰ ভ্ৰমণ কৰিব লগা হোৱাটোও অৱশ্যে আপোনাৰ বাবে শুভ লক্ষণ হ'ব। বছৰটো অতি উন্নত বুলি ক'ব পৰাই যায়। ৰবি আৰু মঙ্গল গ্ৰহে আৰম্ভণিতে পঞ্চম ভাৱলৈ পূৰ্ণ দৃষ্টি কৰাত প্ৰথম দুমাহমান প্ৰেমৰ পৰিৱেশ অৱনমিত নহ'বলৈ পৰিৱেশৰ সকলো দিশতে আপুনি মনোযোগ বঢ়াব লাগিব। ফেব্ৰুৱাৰী মাহৰ শেষৰ পৰা মাৰ্চ মাহটো শ্ৰেষ্ঠতম মাহ বুলি ক'ব পৰা যাব। বুধ শুক্ৰৰ শুভ প্ৰভাৱত সম্পৰ্কত আপুনি উচ্চতা বঢ়াব পাৰিব। পাৰস্পৰিক বুজাবুজি বাঢ়িব। আশা কৰা মতেই আপুনি স্থায়িত্ব দিব পাৰিব। সামান্য যত্নতে পুৰণা সমস্যাও আপুনি সমাধান কৰিব পাৰিব। শনি নিজৰ ঘৰত থাকি গোটেই বছৰটো আপোনাৰ সিদ্ধান্তসমূহ শুদ্ধ প্ৰমাণিত হোৱাত আপোনাক সহযোগ দিব। ৰবি মঙ্গলৰ দৃষ্টিৰ ফলত শিক্ষাৰ্থীসকলৰ বাবে বছৰৰ আৰম্ভণি সুখকৰ বুলিব পৰা নাযায়। প্ৰথম দুমাহ স্বাস্থ্যৰ প্ৰতিও আপুনি অধিক মনোযোগী হ'ব লাগিব। মাৰ্চ মাহৰ পৰা গ্ৰহৰ স্থিতি আপোনাৰ সপক্ষে থাকিব। এপ্ৰিল, আগষ্ট আৰু নৱেম্বৰ মাহত প্ৰচেষ্টা সামান্য বঢ়াব পাৰিলে বছৰটো আপোনাৰ নিজৰ অনুকূলে ৰাখিব পাৰিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত মাৰ্চৰ পৰা আগষ্টৰ মাজভাগলৈকে আপুনি আশানুৰূপ শুভফল লাভ কৰিব। সফলতা থাকিব। উচ্চ শিক্ষাৰ্থীৰ বাবে স্বাস্থ্যৰ প্ৰতি সামান্য যত্ন ল'লেই এই বছৰটো এটা উল্লেখযোগ্য বছৰ কৰি আপুনি গঢ় দিব পাৰিব। ৰবি মঙ্গল একাদশত থাকি বছৰৰ আৰম্ভণিতেই আপোনাক আৰ্থিকভাৱে প্ৰতিষ্ঠিত কৰিব। আৰ্থিক ক্ষেত্ৰত কঠিনৰ পৰা কঠিনতম নিৰ্ণয় লোৱাৰ শনি গ্ৰহে যেনেদৰে আপোনাক উৎসাহ যোগাব, তেনেদৰেই সফলতাও দিব। বছৰটোৰ ভিতৰত কেৱল মাৰ্চ মাহটোত অপ্ৰয়োজনীয় ক্ষেত্ৰত ব্যয় হোৱা আৰু অপব্যয় হোৱাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব পাৰিলে বছৰটো এটা যোগাত্মক বছৰ হিচাপে আপুনি গঢ়িব পাৰিব। বছৰৰ প্ৰথম অৱস্থাত বুধ শুক্ৰৰ অৱস্থান পাৰিবাৰিক পৰিৱেশৰ বাবে অতি উন্নত। সকলো দিশতে সদস্যসকলৰ পাৰস্পৰিক সহযোগিতাই পৰিৱেশ অতি উজ্জ্বল কৰি তুলিব। আনহাতে ৰাহুৰ অৱস্থান গোটেই বছৰ আৰু মঙ্গলৰ অৱস্থানৰ বাবে বাক্য বিনিময়ত পাৰিবাৰিক পৰিৱেশৰ আনন্দ নকমিবলৈও আপুনি সাৱধানতা কিছু পৰিমাণে ল'ব লাগিব। মে মাহত বৃহস্পতিৰ সঞ্চাৰ পাৰিবাৰিক পৰিৱেশৰ শ্ৰেষ্ঠতম দিশ হিচাপে পৰিগণিত হ'ব। তাৰপিছত এই অৱস্থা গোটেই বছৰলৈকে থাকিব। ৰাহু আৰু কেতুৰ অৱস্থিতি আপোনাৰ স্বাস্থ্যৰ বাবে ভাল বুলিব নোৱাৰিলেও শনিৰ অৱস্থান আপোনাৰ পক্ষত থাকিব। খাদ্যজনিত কাৰণত স্বাস্থ্যৰ অৱনতি নহ'বলৈ যত্ন ল'লেই স্বাস্থ্য ভাৱত আপুনি সফলতা পাব। এইবছৰ বিশেষ সমস্যা অনুভৱ নহয়। সপ্তম ভাৱলৈ থকা শনিৰ পূৰ্ণ দৃষ্টিত বছৰটোত ব্যৱসায়িক ক্ষেত্ৰতো আপুনি সফলতা অৰ্জন কৰিব পাৰিব। অক্টোবৰ আৰু ডিচেম্বৰ মাহৰ বাহিৰে সকলো সময়তে সকলো গ্ৰহেই আপোনাৰ পক্ষত থাকি ব্যৱসায়ত আপোনাক উন্নতি প্ৰদান কৰিব। এইবছৰ আপোনাৰ 6 আৰু 8 সংখ্যা শুভ থাকিব। প্ৰতিকাৰত শ্ৰী গণেশ মন্দিৰ দৰ্শন কৰাক মঙ্গলবাৰে। পুনৰ আপোনাৰ নতুন বছৰটো এটা সৌভাগ্যশালী বছৰ হিচাপে পৰিগণিত হোৱাৰ কামনা কৰিছোঁ। শুভ নৱবৰ্ষ। ধন্যবাদ। এবাৰ আমি আহোঁ মীন ৰাশিলৈ। বছৰৰ আৰম্ভণিতে আপোনাৰ ভাগ্যপতি মঙ্গল কৰ্মভাৱত ৰবিৰ লগত থাকি কৰ্মক্ষেত্ৰত 15 মাৰ্চলৈকে আপোনাক বহুত ভাল দিন দিব। কৰ্মৰ প্ৰতি যেনেদৰে আগ্ৰহ আৰু উৎসাহ বাঢ়িব, তেনেদৰেই সফলতা আৰু ক্ষমতা বাঢ়িব। সকলো দিশতে উন্নতি আৰু সন্তুষ্টি থাকিব। এই সময়ত প্ৰমোচন, বদলীকৰণ আদিৰ সুযোগো আপুনি লাভ কৰিব। নিবনুৱাৰো এই সময়খিনি বহুত উন্নত।
সচেষ্ট হ'লে কৰ্মপ্ৰাপ্তিৰ লগতে আৰ্থিক উন্নতিটো প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব। 1 মে'লৈকে বৃহস্পতি আপোনাৰ ধন ভাৱত থাকি কৰ্মক্ষেত্ৰলৈ পূৰ্ণ দৃষ্টি কৰি থাকি কৰ্মৰ পৰিৱেশ আৰু নতুন কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত আপোনাক উৎসাহিত কৰিব। আগষ্ট আৰু ছেপ্টেম্বৰ মাহত কৰ্ম সংক্ৰান্ত কাৰণত দূৰ ভ্ৰমণ কৰিব লগা হ'ব আৰু নিবনুৱাৰ প্ৰবাসত কৰ্মপ্ৰাপ্তিৰ যোগ থাকিব। কিন্তু অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে এই 3 মাহত গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যা আৰু যিকোনো গুৰুত্বপূৰ্ণ নিৰ্ণয় লোৱাৰ ক্ষেত্ৰত আপুনি কিছু সাৱধানতা ল'লে এই নতুন বছৰটো এটা উল্লেখযোগ্য বছৰ হিচাপে আপুনি উপলব্ধি কৰিব পাৰিব। মঙ্গলৰ অৱস্থানত আপোনাৰ বন্ধু আৰু পঞ্চম ভাৱলৈ পূৰ্ণ দৃষ্টি থকাৰ ফলত প্ৰেমৰ দিশত বছৰৰ আৰম্ভণিতে অৰ্থাৎ 15 মাৰ্চ মানলৈকে পৰিৱেশ উন্নত বুলিব পৰা নাযাব। কিন্তু আপোনাৰ ভাগ্যত বুধৰ অৱস্থানৰ ফলত পৰিৱেশ একেবাৰে নিম্নগামী নহয়। শুক্ৰৰ অৱস্থানো ভাল। গতিকে মত পাৰ্থক্যৰ ফলত প্ৰেমৰ পৰিৱেশৰ আনন্দ হ্ৰাস নাপাবলৈ আপুনি সামান্য সাৱধানতা ল'লেই হ'ল। বিতৰ্ক বিবাদ আদিৰ পৰা আপুনি সততে আঁতৰি থাকিলেই হ'ল। অক্টোবৰৰ পৰা ডিচেম্বৰলৈ প্ৰিয় ব্যক্তিৰ স্বাস্থ্যজনিত সমস্যা নাবাঢ়িবলৈও আপুনি যত্ন লোৱা আৱশ্যক হ'ব। এই অশুভ সময়খিনিত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰাকৈ থাকিব পাৰিলে, সংযম ধৈৰ্য আৰু আত্মবিশ্বাস বঢ়াবলৈ যত্ন কৰিলে এই নতুন বছৰটো নিশ্চয় আপুনি এটা সফলতম বছৰ হিচাপে উপভোগ কৰিব পাৰিব। শিক্ষাৰ স্থানলৈ মঙ্গলৰ দৃষ্টিৰ ফলত প্ৰথম 3 মাহ শিক্ষাৰ্থীয়ে কিছু সামান্য সমস্যা অতিক্ৰম কৰিব লাগিব। স্বাস্থ্য ভালে ৰাখিবলৈ অধিক মনোযোগী হ'ব লাগিব। অক্টোবৰত যেতিয়া মঙ্গল পঞ্চমত অৱস্থান ল'ব তেতিয়াও স্বাস্থ্যৰ প্ৰতি আপুনি অধিক যত্নপৰ হ'ব লাগিব। বৃহস্পতি আৰু শনিৰ দৃষ্টিত মে' মাহলৈকে প্ৰতিযোগিতামূলক পৰীক্ষা আদিৰ বাবে আপুনি উত্তম সময় লাভ কৰিব। ইয়াৰ পিছত শনিৰ দৃষ্টি গোটেই বছৰ ভাল থাকিব যদিও বৃহস্পতিৰ দৃষ্টিৰ দুৰ্বলতাৰ ফলত মে' মাহৰ পিছত আপুনি নিজৰ পৰিশ্ৰম বঢ়াব লাগিব। বছৰৰ শেষৰ ফালে আশা কৰা মতে সময়খিনি আপোনাৰ নিজৰ পক্ষত আপুনি ৰাখিব পাৰিব। এটা ধনাত্মক সময় হিচাপে পৰিগণিত কৰিব পাৰিব। বৃহস্পতিৰ অৱস্থান পাৰিবাৰিক ক্ষেত্ৰত ভাল হ'লেও ইয়াত কেতুৰ অৱস্থান আৰু ৰাহুৰ পূৰ্ণদৃষ্টি ভাল বুলিব পৰা নাযায়। বছৰৰ প্ৰথমৰ 3 মাহ দিন শনিৰ দৃষ্টিও পাৰিবাৰিক ক্ষেত্ৰৰ বাবে উত্তম বুলিব পৰা নাযাব, যাৰ বাবে পৰিৱেশৰ সন্তুলন স্বাভাৱিক ৰাখিবৰ বাবে আপোনাক ধৈৰ্য আৰু কিছু সংযমৰ আৱশ্যক হ'ব। বাক্য বিনিময়ৰ ক্ষেত্ৰতো আপুনি নিজৰ মনোযোগ বঢ়াব লাগিব। যদিও বৃহস্পতি প্ৰত্যেক ক্ষেত্ৰতে আপোনাৰ সহযোগতে থাকিব, বছৰটোত অধিক ব্যস্ততাৰ বাবে পাৰিবাৰিকত আপুনি বিশেষ মনোযোগ দিবও নোৱাৰিব, যাৰ বাবেও আপোনাক যত্নৰ আৱশ্যক হ'ব। কেতুৰ অৱস্থানৰ বাবে ব্যৱসায় ক্ষেত্ৰত কৰ্মচাৰী অথবা যুগ্ম পাৰ্টনাৰৰ লগত সম্পৰ্কৰ অৱনতি নহ'বলৈ আপুনি লক্ষ্য ৰাখিব লাগিব। কেতু গোটেই বছৰ ব্যৱসায়ৰ ক্ষেত্ৰত ভাল বুলিব পৰা নাযায়। মে' মাহৰ পৰা বৃহস্পতিৰ সহযোগত আপুনি প্ৰতিষ্ঠিত ব্যক্তিৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰিব, যাৰ পৰামৰ্শত আপুনি ব্যৱসায়ত প্ৰতিষ্ঠাৰ আশা লাভ কৰিব। ৰাহু গোটেই বছৰ জন্মত থাকি আৰু সপ্তমত কেতুৰ অৱস্থানৰ বাবে গোটেই বছৰ শাৰীৰিক সমস্যাৰ পৰা বাচি থাকিবলৈ আপুনি যত্ন অব্যাহত ৰাখিব লাগিব। চকুৰ সমস্যা, হাত ভৰিত আঘাত আৰু বিষ আৰু পেটৰ অসুখৰ পৰা সাৱধানতা লোৱা আপোনাৰ বাবে প্ৰয়োজন হ'ব। এই বছৰ আপোনাৰ বিশেষকৈ 3 আৰু 7 সংখ্যা অধিক শুভ থাকিব। প্ৰতিকাৰত বৃহস্পতিবাৰে বিষ্ণু মন্দিৰ দৰ্শন কৰা আৱশ্যক। পুনৰ আপোনাৰ নতুন বছৰটো সুখ সমৃদ্ধিয়ে ভৰপূৰ হোৱাৰ কামনা কৰিছোঁ। শুভ নৱবৰ্ষ। ধন্যবাদ। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁতে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ন'টিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক।
ইয়াৰ লগতে আজিৰ ভিডিঅ'টো এই ৰাশিফলৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম আপোনাৰ নতুন বছৰটো সুস্থিৰ সুন্দৰ আৰু শব্দপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ ধন্যবাদ